आपस में बैर रखना मजहब नहीं सिखाता, आपस में बैर रखना। हिंदी है हम, हिंदी है हम, हिंदी है हम, वतन है हिंदुस्तान हमारा हमारा, सारे जहां से अच्छा हिंदुस्तान हमारा हमारा, सारे जहां से अच्छा हिंदुस्तान हमारा। हम बुलबुले हैं इसकी ए गुलसितां हमारा हमारा, सारे जहां से अच्छा। মাননীয় ভুল হয়ে গেছে সাউনি কম। মাননীয় আজি উপস্থিত हमारे মাদ্রাসা আহমদিয়া বানাতুসসালাহ মাদ্রাসা সভাপতি মহোদয় আনবার আলী সাহাব, সদস্য সাহবান, ছাত্রছাত্রী কেরাম, আমার এই মাদ্রাসার ছাত্রীসকল, আজি আমি একত্রিত হৈছোঁ আজি স্বাধীনতা উপলক্ষে এই ভাৰতবৰ্ষত পৰাধীন হিচাপে ইংৰাজৰ কবলত আছিল এই ভাৰতবৰ্ষ, গোটেই ভাৰতবৰ্ষ হিন্দুস্তানখন প্ৰায় 200 বছৰ ৰাজত্ব কৰিছিল ইংৰাজসকলে। বহুত শোষণ কৰিছিল আমাৰ এই ভাৰতবৰ্ষত, মানুহে সুবিধা পোৱা নাছিল। আমাৰ এই ভাৰতবাসী মানুহবিলাকে ইংৰাজৰ কবলত পৰি বৰ দুৰ্দান্ত সমস্যা সমাধান কৰিব নোৱাৰিছিল। পিছে একলগ হৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলে একগোট হৈ ইংৰাজ খেদা আন্দোলন আৰম্ভ কৰিছিল আৰু 1947 চনৰ 15 আগষ্টত আজিৰ দিনটো এই গোটেই ভাৰতবৰ্ষখন স্বাধীনতা ইংৰাজৰ কবলৰ পৰা আমি উদ্ধাৰ কৰিলোঁ। আমাৰ পিতৃ, আমাৰ আইতা আৰু পূৰ্বপুৰুষসকলে অক্লান্ত পৰিশ্ৰমেৰে ইংৰাজৰ লগত যুঁজ কৰি এই ভাৰতবৰ্ষখন স্বাধীন কৰিছিল। সেই স্বাধীনতা পৰম্পৰা হিচাপে চলি আহিছে আজিলৈকে। আমি সৰুৰে পৰা দেখি আহিছোঁ, আজিলৈকে চলি আছে। গতিকে আমি আজি এই স্বাধীনতা দিৱস পালন কৰাৰ আমি আজি একত্ৰিত হৈ আমি এই পতাকাখন উত্তোলন কৰিছোঁ আৰু আমি কামনা কৰোঁ যে ভৱিষ্যতে আমি এনেকৈ যাতে এই স্বাধীনতা দিৱস পালন কৰিব পাৰোঁ। এই উদ্দেশ্য ৰাখি আমি আমাৰ বক্তব্য সামৰণি মাৰিম।